Good morning everyone. December series or episode 5 আজি বনাব গৈ আছো ইয়াতে ফাৰ্মাসী যাইছো দিলিপৰা কালি কামৰ পৰা হাতে স্লিপ খাই কেনে পৰিছো দুখ পাইছো অলপমান তো পিছত কম আগতে বেন্ডেজ কৰি লম আৰু গাইস কালি এনেকে পৰিছিলং তো পুৰা ইফালে একদম পুৰা খেকেৰা হৈছে এইগো গিছে এইগিলা পুৰা সিন কিন্তু এইগো গেল হেলমেট গৰকা কাৰণে আছং গাইস হেলমেট থাকা কাৰণে মাথা না ফাটিল ওজি তো এবাৰ বেজি দিয়া লং গালতি দিনাস এ দিবি না গাল বেজি তো ইয়াতে আইছো গাখীৰ লঙৰ 2 লিটাৰ 500 টকা একদম বিষাই আছে গাইস অলপ মই কৈ আছো আৰু কেনেকে কি হল মানে ৰিপ্লে কৰি কেনে মই কৈ আছো আৰু ওরে না গাখীৰ তো আরে কালিকা পড়ছা ঢুক পাইছা আর আজি এইকে ভিডিও বানাবা লাগছা হ্যাঁ এখানে তো স্কুটি এখানে তো মোবাইল নাকি এলা আর পড়লে দাস পাবি র হ্যাঁ তো ইনকে ভিডিও নকরিবি আর ঢুক পাবি টু গাইস তো এতিয়া পরি এনেকে বিক লয়ে এক সপ্তাহ মান বিকটো লয়ে এনেকে গাড়ী চলাব লাগিব পাই নাই ছুটি লম বুলি ভাবিছিলো কিন্তু ছুটি লয়ও ঘৰত বহি থাকি কি কৰিম আৰু পইচা তো মোৰ মানে মাইনাস হ'ব না নহলে একো নাই এডজাস্ট কৰি লম এক সপ্তাহ মান লাগিব ইটো মানে যে দুখ পাইছো মানে ইটো ভাল হোৱাতে এইটো মই দেখাই দিছো ফটোকত ইটো চাও এনেকা হৈছিল খাওটো বেন্ডেজ লগাই দিছো এতিয়া চিন্তা নাই তো গাইস ইয়াতে বিক লৈ কেনে এক সপ্তাহ নালাগে 3-4 দিন মানত ভাল হৈ যাব বিখাই আছে একদম লেঙেৰা নিচিনা আৰু খসকাৰি আছো আৰু গাইস গৰম লাগি গল না এতিয়া চলাটো ফুলাই থলো এতিয়া এইটো ৰঙা চলা তো কি হল কালিকা যোৱা কালি গাইস ইটো মানে মোৰ মাথাত ঘুৰি থাকিব এতিয়া মোৰ মানে কিমান ক্ষতি হৈছে ইটো মানে গাড়ীত স্ক্ৰেচ হল মোৰ বিছবত চাই দুখ লাগিছে গাড়ীখন মোৰ অলপ ভাঙিছে এইখিনি মানে এতিয়া ভাল কৰিব কাৰণে वो ठीक करने के लिए अभी मेरे को थोड़ा पैसा का ज़रूरत होगा मतलब चूना लग गया मेरा और क्या बोलूँगा थोड़ा हेलमेट था मेरे पास हेलमेट तो मैं हमेशा लेता हूँ धुला के लिए हेलमेट तो थका कारण गैस माथा तो नाफातिले माथा तो बासी गल तो मैं देखाई आसो लोकेशनखिनि काली सन्धिया 7:30 बजार पिছত इफाले এনেকে গৈ আছিলো ইটো ৰাস্তাতে এনেকে গৈ আছিলো হা মই দেখাই আছো এই ঠাইখিনি মই দেখাই আছো তো ডিউটি শেষ হোৱাৰ পিছত মই গৈ আছিলো এনেকে ইটো ৰাস্তাতে পুৰা সন্ধিয়া পুৰা বিন্দাস গৈ আছো লাহে ইটো ভিৰ ৰাস্তা মানে সো তাৰ পিছত এনেকে টাৰ্নিং লৈ কিনে ইফালে পুৰা মানুহবিলাক আহা যাহ কৰি আছিল আৰু এনেকে তাৰ পিছত ইফালে এনেকে গৈ আছো হেই অলপমান আগত ৰাইকো গাইছ দেখাই আছো হা এনেকে গৈ আছো তো বিন্দাস এইখিনি ভালে আহিলো তো এনেকে আহি গাইছ ইয়াতে মানে এখন বাইক আছিল মই মানে পাৰ কৰিব খুজিলো তাৰ পিছত ব্ৰেকটো টানিব লাগে লাহে কিন্তু জোৰেকে টানাৰ কাৰণে পৰি গলো মানে ইয়াতে গাইছ এইখিনিত গাইছ এইখিনিতে গাইছ এইখিনি নহয় এইখিনিত পৰিছো গাইছ এইখিনি ঠাইত পৰিছো যোৱা কালি একদম মানে মনত থাকি যাব আৰু ইয়াতে পৰিছিলো গাইছ একদম চিনে নাই দেখোন এই ঠাইখিনি তাৰ পিছত গাইছ মানে পুৰি কেনে অলপমান চেচেৰা খাই গেছং হা তো কি হল কি নহল মানে মাথায় কাম নকৰা আছিল 2 মিনিটৰ কাৰণে তো মানে মই উঠিলো নিজে উঠিছো তাৰ পিছত মই উঠি কেনে আগতে মোৰ স্কুটি বাছুখন উঠাইছো বাছুক উঠাই কেনে ষ্টাৰ্ট বন্ধ কৰিছো তাৰ পিছত কোনবা এজন আহিছিল চিনি নাপাও এনেকা অলপমান টাইম মানে মোক সাপোৰ্ট কৰিলে আৰু একো নাই তাৰ পিছত মই সনাতন পান পাৰ্টনাৰৰ ইয়াতে আহিছো অলপ পিছত আহি কেনে তাতে মই আধা ঘণ্টা মান বহিছো মানে আধা ঘণ্টা বহি চিন্তা কৰিলো মানে কেনেকে কি হল মানে সো এতিয়া ভাত খাম গাইছ ভাত দালি আৰু আলু পিটিকা মজা আলু পিটিকা ইজ ফেভাৰিট চাওক এবাৰ দালি ভাত আলু পিটিকা এইগো মূলা লৈছো আৰু লেবু টেঙা আৰু জালুক থালুক আছে হেল্ল' ভাত খোৱা হলে যাই আছো পামেই আৰু 1 মিনিট সো গাইছ এতিয়া মন্দিৰত আহিছো ইয়াতে চাপাগুৰি প্ৰণৱ মন্দিৰত ইয়াতে কৃষ্ণ মহাদেৱ মা কালী সকলো দেৱ দেৱতা আছে আৰু তো ইয়াতে আহিছো আৰু মন্দিৰটো চাব আহিছো মোৰ নামতো মন্দিৰ আছে গাইছ মোৰ অৰিজিনেল নাম প্ৰণৱ লিখা নাম হে মনোজ
চ' আজি 20/2/21 তাৰিখে পঢ়ি লওক কিন্তু মই পঢ়ি ল'লোঁ আপোনাক দেখালোঁ আৰু পঢ়ি লওক এবাৰ অ'কে শিৱ বাবা আছে এতিয়া শিৱ বাবা হৰ হৰ মহাদেৱ আৰু গাইজ এইটো হৈছে শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ আৰু সেইটো হৈছে শিৱ বাবা আৰু এইফালে আছে মা কালী এইটো গছ আছে এটা ডাঙৰ গছ বট গছ না কি বা গছ কমেণ্ট কৰিব তো কোনোবা যদি চিনি পাইছে কি বা গছ এটা এইটো পাতটো চাওক মইতো নামটো নাজানো ধুনীয়াকৈ ৰাস্তা এইটো বনাই দিয়া আছে মা কালীৰ তাতে গ'লেই হ'ল আৰু এনেকৈ এইফালে এটা পুখুৰীও আছে গাইজ পুখুৰী অজিত মোৰ পিছফালে এইটো হৈছে মা কালী মন্দিৰ ইয়াতে প্ৰণৱ মন্দিৰ মানে নামটো মন্দিৰটোৰ নাম কমপ্লিট মন্দিৰটোৰ নাম মানে প্ৰণৱ মন্দিৰ এইটো হৈছে মা কালী মন্দিৰ আপোনালোককো দৰ্শন কৰক মানে মোৰ লগতে জয় মা কালী কালি দুখ পালোঁ আৰু দুখ নাপাওঁ আৰু আগত এটাই আৰু কি ক'ম আৰু এইফালে এইটো পুখুৰী আছে পুখুৰীতো মাছ আছে কি গেৰেণ্টি এই পুখুৰীটো চাহ গাইছ পুখুৰী কিন্তু গাইছ ভিতৰ ভাগ দেখা নাপাম আজি দেখুৱাব নোৱাৰিম কিন্তু তালা মাৰা আছে কেতিয়াবা মানে কিবা পূজা কিবা থাকিলে আহিব লাগিব নাম কীৰ্তন থাকিলে আহিব লাগিব আজি এনেই আৰু বাহিৰৰ পৰা চ' আজি এনেই বাহিৰৰ পৰা ভক্তি কৰি যাওঁ আৰু জয় মা কালী আৰু এইফালে ত্ৰিশূল বাবা কি জয় হও লেঙেৰে বেৰিয়া আছোঁ গাইছ शंभू तेरी माया कही है धूप জোতা জোৰ পিন্ধাতে অলপ টাইম লাগে যাওঁ এতিয়া ইয়াৰ পৰা প্ৰণৱ মন্দিৰ চাপাগুৰি আজি আহিলোঁ প্ৰথম আৰু এইটো চাওক কালি কিমান মানে চিচিৰা খাইছে একদম ইফালে বাওঁফালে পৰচং না আৰু এই গৈছে সিকেৰা খাইছে এইগিলা চেঞ্জ কৰিব লগা হ'লে বহুত খৰচা লাগিব ৰে এই ফটোখন ভাল লাগছে ৰে তো ফাইনেলি গাইজ মোৰ একাউণ্টত বেংকত একাউণ্টত তো গাইজ মোৰ মানে বেংকত বেলেঞ্চ মানে পইচাটো আহি গ'ল কষ্টৰ ফলটো মই পালোঁ কিন্তু সন্ধিয়া 7টা বজাত এই 7টা বজাত এতিয়া 7:30 হ'ল আৰু এতিয়া মই গৈ আছোঁ ঘৰত মানে ছুটি হ'ল আৰু ডিউটি তো এতিয়া ঘৰত গৈ আছোঁ ইয়াতে থিম পাৰ্কৰ আই লাভ বঙাইগাঁও কলক টাৱাৰ ইয়াতে ৰখিছোঁ এই ভিডিঅ'টো ল'লোঁ মানে ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ কিন্তু এতিয়া মেছেজটো আহিলে না মোবাইলত মেছেজটো আহিলে বেংকত মানে বেলেঞ্চটো সোমোৱা বুলি চ' সেইকাৰণে ইয়াতে ৰাখি কেনে মানে কৈ দিলোঁ আৰু আজিৰটো আজিয়ে কালি দেখা যাব ঘৰত যাওঁ এতিয়া আৰু কি একদম মানে ভাল লাগিছে আৰু প্ৰথম ৰিচাৰ্জ কৰিলোঁ মোৰ মোবাইলৰ ৰিচাৰ্জ শেষ হৈছিল আজি দিনটা ইণ্টাৰনেট ইউজে কৰিব পৰা নাই একদম মানে এনেকৈ আছিলোঁ আৰু ভিডিঅ' এডিটিং কৰি আছিলোঁ এইটো ভিডিঅ' এডিট কৰি আছিলোঁ আৰু যোৱাকালিৰ এপিছড 4 এডিট কৰি আছিলোঁ এডিট কৰা হ'ল এক্সপৰ্ট কৰা হ'ল এতিয়া 1 মিনিটো হ'ব এই ভিডিঅ'টো এতিয়া ঘৰত যাওঁ বাই আৰু এইফালে ট্ৰেইন গৈ আছে গুৱাহাটীত যাব ট্ৰেইনখন এইখন ট্ৰেইন দেখিছে এইখন কিয়া চিনাৰী থাম্বেলটো এতিয়া মানে নাকি আজি যিটো ঘৰত যাব লাগে এনেকৈ থাকিলে নহ'ব এতিয়া এই হাত মোজাযোৰ পিন্ধি লওঁ চাবিটো লগাই লওঁ গাড়ীত আৰু ঘৰত যাই থাকোঁ একদম চাবিপাত লগাই দিওঁ আৰু সময় টাইপৰ দেখাই আছোঁ মই এতিয়া কিतना टाइम हुआ अभी मैं वो दिखा देता हूँ आप लोगों को तो आप लोग देख सकते हैं इधर 7:31 हो गया ओके बाय